আলোচনীৰ কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক সাহিত্য আলোচনালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনাৰ বাবে মাতি আনিছো, নিমন্ত্ৰণ কৰি আনিছো অসমৰ এগৰাকী বিশিষ্ট আৰু অতি সংবেদনশীল কবি, তেখেত এগৰাকী উপন্যাসিকো আৰু আমাৰ অতি শ্ৰদ্ধাৰ আৰু আদৰৰ দিলীপ ফুকন ডাঙৰীয়াক। দিলীপ ফুকন ডাঙৰীয়াৰ কবিতাত ৰূপজ চেতনা আৰু দ্বন্দ্বমূলক বস্তুবাদৰ পৰা অহা শ্ৰেণী চেতনাৰ এক অপূৰ্ব সংশ্লেষণ দেখা যায়, যি তেওঁৰ কবিতাক সমসাময়িক আন কবিসকলৰ কবিতাতকৈ পৃথক আৰু একক কৰি তুলিছে। এক কথাত ক'বলৈ গ'লে তেখেতৰ কবিতাৰ এক অনন্য স্বাদ পাঠকসকলে অনুভৱ কৰে। মই তেখেতক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ শ্ৰদ্ধাৰ দিলীপ ফুকন ডাঙৰীয়া। নমস্কাৰ, সকলোকে মোৰ শুভেচ্ছা থাকিল। হয় হয় হয়। তেনেহলে আমাৰ আজিৰ এই আলোচনাটি আপোনাৰ এটা কবিতাৰে আৰম্ভ কৰা যাওক, নহয় জানো? তাৰ পিছত আমি কথোপকথনৰ মাজলৈ সোমাই যাম। হয়, ঠিক আছে, ভাল লাগিলে। কবিতা এটাৰে আৰম্ভ কৰোঁ আমাৰ কথা বতৰা। হয়, মোৰ কবিতাটোৰ নাম ফিলছফি। হয়। দ পৰ্বতীয়াৰ সেই ছোৱালী দুজনীক লৈ কেইদিনমান ভাল জমিলে। দুজনী শিলৰ কন্যা, নাম গংগা যমুনা। কাগজত এটা বিজ্ঞাপন ওলাল, গংগাক দৰা লাগে, কাষ্ট ৰিলিজন নো বাৰ। যমুনাক চাকৰি লাগে, শতাব্দী শতাব্দী জুৰি থিয় হৈ থকাৰ অভিজ্ঞতা আছে। মুক্তি পাই সিহঁত নামি আহিছে শৈলদাৰৰ পৰা। মিডিয়াৰ ভিৰ, ৰিপৰ্টাৰৰ প্ৰশ্ন, দৰ্শকৰ হেঁচা ঠেলা, মাল্যদান, আৰতি, প্ৰশস্তি, ধূপৰ ধোঁৱা ধোঁৱা ধোঁৱা। এগৰাকী নাৰীয়ে শ্লোগান দিছে, পিতৃতন্ত্ৰ ধ্বংস হওক। গংগাই মিচিকীয়া হাঁহিৰে উত্তৰ দিছে, মেডাম, মাতৃতন্ত্ৰত জানো শান্তি আছিল? কেইজনমান পুৰুষে ঔগুৰি পাহাৰ চূড়াত বহি ঘনে ঘনে মোবাইল ফোনত আলাপ কৰিছে, কঁপিছে, ফোঁপাইছে, কঁপিছে, ফোঁপাইছে। কোনোবা এটা পাৰ্টিৰ প্ৰেচিডেণ্টে ঘোষণা কৰিছে, গংগাক ৰাজ্যসভাৰ মেম্বাৰ কৰি সংসদলৈ পঠাব, যমুনাক তেজপুৰৰ MLA। এনে কথাও শুনা গ'ল, এজন সফল সদাগৰে স্পন্সৰ কৰিব দুই ভগ্নীক বিউটি কণ্টেষ্টৰ বাবে। আগুৱাই যাওঁতে যাওঁতে এক অলৌকিক ঘটনা ঘটিল। গংগা যমুনাৰ প্ৰতিটো কদমত আৰু একোজনী প্ৰস্তৰ কন্যা মূৰ দাঙি উঠিল। এজনীয়ে প্ৰসৱ কৰিছে এটা শিলৰ শিশু, এজনীয়ে বমি কৰিছে শিল বালি ইটা, এজনী উলংগিনীয়ে দেখুৱাইছে এচিডে পুৰা প্ৰজনন অংগ, এজনীয়ে বলাৎকাৰৰ প্ৰত্নক্ষত, আন এজনীয়ে অগ্নিদগ্ধ শৰীৰ সম্পদ। মিডিয়া থপ, পলাইছে পলাইছে, সকলো পলাইছে। লৰা দখৰা উজুতিত দাঁত ভঙা সকলো পলাইছে, পুলিচো পলাইছে। গংগা হাঁহিত ফাটি পৰিছে। যমুনাই গংগাৰ হাতত ধৰি কৈছে, বল গংগা, দ পৰ্বতীয়ালৈ ঘূৰি যাওঁ। হয়, অশেষ ধন্যবাদ। এটা অনন্য কবিতা। ইয়াৰ যি সংবেদনা আৰু ইয়াৰ যি চিত্ৰকল্প, এই সমূহৰ বিষয়ে যথেষ্ট আমি আলোচনা কৰোঁ পাঠকসকলে। এই কবিতাটি আপোনাৰ এক অনন্য সৃষ্টি বুলি আমাৰ অনুভৱ হয়। এনেধৰণৰ কবিতা লিখিবলৈ হলে সাধাৰণতে এজন কবিৰ যি কাব্য জীৱন, সেই কাব্য জীৱনৰ যি সুদীৰ্ঘ যাত্ৰাকাল থাকে, এদিনতেতো এনেধৰণৰ কবিতা সৃষ্টি নহয়। কোৱা হয় যে সেই ধৰণৰ সেই যাত্ৰাকালটিৰ ভেটি শৈশৱতেই ৰচিত হৈ যায়। গতিকে আমি জানিব বিচাৰিম যে আপোনাৰ এই কাব্য জীৱনত আপোনাৰ সেই শৈশৱকালৰ মানে প্ৰভাৱ কেনেকুৱা আছিল, পৰৱৰ্তী সময়ত যি আপোনাক এনেধৰণৰ কবিতা লিখিবলৈ প্ৰেৰণা দিছে। আচলতে আমি একেবাৰে নৈপৰীয়া গাঁৱৰ মানুহ। হয়, অসমৰ সাধাৰণ গাঁওবিলাক যেনেকুৱা তেনেকৈ আছিলে।
বিশেষকৈ আমাৰ গাঁওখন বৰ পিছপৰা আছিলে সেইসময়ত। কিন্তু মোৰ ক্ষেত্ৰত কথাটো হ'ল কি আমাৰ এটা ঘৰুৱা পৰিৱেশ আছে। মোৰ মা দেউতাগৰাকীয়ে মানে কিতাপ পঢ়ি ভাল পাইছিল। দেউতাৰ সংগ্ৰহত বাংলা আৰু অসমীয়া কিতাপ যথেষ্ট আছিল। আৰু যিবিলাক শিশু আলোচনী, দীপক, জনশিক্ষা, তাৰপিছতে জনমভূমি, অসম বাতৰি, উৰুলি, এনেকুৱা ধৰণৰ বাতৰি কাকতবিলাক নিয়মীয়াকৈ আহিছিলে আৰু শিশু আলোচনীও আহিছিলে। গতিকে এটা কিতাপ পঢ়াৰ এটা চাগে ৰুচি সেই সময়তে বহিছিল। যদিও আমি একেবাৰে সৰু আছিলোঁ, তেতিয়া মানে ঘৰখনে আমাক এনেকুৱা এটা পৰিৱেশ তৈয়াৰ কৰি দিছিলে। গতিকে কিতাপৰ প্ৰতি আকৰ্ষণটো বাঢ়িছিল। সেই পৰিৱেশটো পাইছিলোঁ আৰু। হয় ঘৰৰ সেই পৰিৱেশৰ বুলি ক'লে তেনেকুৱাই আৰু। হয়, চৌপাশৰ পৃথিৱীখনেও আপোনাক নিশ্চয় প্ৰেৰণা দিছিল। সেই পৃথিৱীখন কেনেকুৱা আছিল আপোনাৰ চৌপাশৰ? মানে চৌপাশৰ পৃথিৱী বুলি ক'বলৈ গ'লে প্ৰথম কথা হ'ল আমি যিটো পৰিৱেশত আছিলোঁ, তাততো যিটো আমাৰ প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে যি বুজায় আৰু মানে নৈপৰীয়া মানুহ, গতিকে কহুৱা ফুলেই। তাৰপিছতে আমি লাহে লাহে উপলব্ধি কৰিছিলোঁ, বিশেষকৈ এই যে গোটেই বেলা বোকাময় পৰিৱেশ, সেইফালে ৰাস্তাবিলাক ভাল নাছিল, বাট-পথ ভাল নহয়, বোকা নহয়, বাৰিষা ওলাব নোৱাৰি, কৰিব নোৱাৰি। গতিকে এটা আমি দুৰ্যোগত ভুগিছিলোঁ, মানে যন্ত্ৰণাময় পৰিৱেশ আছিল সেইফালৰ পৰা। আনহাতেদি প্ৰকৃতিয়ে আমাক বহুত দিছিলে। আমি তাৰপিছত লাহে লাহে যেতিয়া ৰাস্তা আহিন মাহ পালে, বাট-পথবিলাক শুকাই, তেতিয়া আমি এটা যেন বহুত ডাঙৰ কিবা এটা পালোঁ তেনেকুৱা লাগিছিল। আৰু তাৰপিছত সেইকাৰণেই চাগে এই ক্লাছ 8 মানত পঢ়ি থাকোঁতে মানে মোৰ যিমান দূৰ মনত পৰে, মই এটা কবিতা লিখিছিলোঁ। সেইটো আছিলে এনেকুৱা আৰু কহুৱা ফুলক লৈ গৈছিলোঁ। কহুৱা ফুল, বগলী, টোপোলা ডাঙৰ, এইবিলাক লৈ পেলাই কবিতা লিখিছিলোঁ। ইয়াৰ কাৰণটো হ'ল কি, মানে এই যে আমি শুকান বতৰ এটা পালোঁ, এই বাৰিষা বানপানীৰ পিছত একেবাৰে দুৰ্গন্ধময় পৰিস্থিতি এটা উদ্ভৱ হয়, গেলা গেলা গোন্ধায়। তাৰ পৰা আমি যেতিয়া এইবিলাক শুকাই যোৱাৰ পিছত এটা মুক্তি লগাৰ নিচিনা লাগে। গতিকে আমি পৃথিৱীখন মানে আকৌ তেতিয়া আমাৰ চাৰিও পৰিৱেশটো, চৌপাশটো ভালকৈ চাওঁ, নতুন কিবা এটা পোৱা যেন লাগে। সেইটো এটা সকাহ পোৱা হয় আৰু সেইকাৰণে তেনেকৈ চাগে আগবাঢ়িছে। হয় হয়, সেয়া আছিল হয়তো আপুনি জনা নজনাকৈ বা কনা মনাকৈ লিখা এটা প্ৰয়াস। কিন্তু সচেতনভাৱে কবিতা আপুনি কেতিয়াৰ পৰা লিখিবলৈ আৰম্ভ কৰিছে? হয় হয়, মই 71 চনমানৰ পৰা কবিতা প্ৰতি মানে এটা নতুন চিন্তা আহিল মানে এনেকুৱা আছিলে। আগতে আমি মানে আমাৰ যিবিলাক পাঠ্যপুথি থাকে, সেই পাঠ্যপুথিত থকা পদ্যবিলাককে আমি অনুসৰণ কৰোঁ আৰু অনুকৰণো কৰোঁ। তাৰপিছত আৰু যিবিলাক আলোচনী তেতিয়া ওলাইছিলে, তাত যিবিলাক কবিতা আমি বুজিয়ে নাপাওঁ, একো বুজি নাপাওঁ। এই সময়ত মানে সেই সময়ত মই কিছুমান কবিতা পদ্য লিখিছিলোঁ। তাৰপিছত আমাৰ সময়ৰ মানে এজন কবি আছিলে, আমাতকৈ ডাঙৰ বাৰু, মোৰ দাদা কবি পুতুল হাজৰিকা। পুতুল হাজৰিকাই মোৰ তেতিয়াৰ পদ্যবিলাক, কবিতাবিলাক চাই পেলাই ক'লে, নহয় এনেকৈ কবিতা লিখিলে নহ'ব, তুমি এইবোৰ ফুল তৰা পখিলা লৈ থাকিলে নহ'ব, মানুহক লৈ কবিতা লিখিব লাগিব। গতিকে এই কথাটো মই নুবুজাকৈ কিবা এটা বুজি পালোঁ। ইয়াৰ পিছতে আমাৰ শ্ৰদ্ধেয় নাইস্কা, মানে গোলাঘাটৰ আমাৰ গল্পকাৰ জহিৰ হুছেইনৰ ঘৰলৈ লৈ গ'ল। এতিয়া তেখেতে কিছুমান কথা কৈছিলোঁ, যিবিলাক কথা মই ভালকৈ বুজা নাছিলোঁ, কিন্তু বুজো লাগিছিল। তাৰ পৰা এনেকৈ অহা যোৱাটো আমাৰ যেতিয়া চলি থাকিলে, তেতিয়া বহুত নতুন কিবা কথা বুজিবলৈ আৰম্ভ কৰিলোঁ। ইয়াৰ পিছতে যে এটা দৰ্শনৰ প্ৰয়োজন, বিশেষকৈ এটা ৰাজনৈতিক দৰ্শনৰ প্ৰয়োজন, সেই কথাটো তেখেতে আমাক অনুপ্ৰেৰণা দিছিল। আৰু সেই ৰাজনৈতিক এটা দৰ্শন লোৱাৰ পিছতে আমি লাহে লাহে সচেতনভাৱে কবিতা লিখা আৰম্ভ কৰিলোঁ। আমাৰ সময়ৰ সেই সমস্যাৰে প্ৰায়বিলাক কৰিলোঁ, তেনেকৈ লিখা আৰম্ভ কৰিছিল। সেয়া আছিল 70 দশকৰ কথা। হয় হয়।
হয় হয় 17 দশকৰ কথা। হয় এই সময়ৰ পৰা আজি 2025 আপুনি যথেষ্ট এটা দীঘল বাটেৰে আহিছে, কিন্তু আমি দেখিছো আপুনি বহুত কবিতা লিখি পেলোৱা নাই। আপুনি কম কবিতা লিখিছে আৰু খুব এনেকুৱা কবিতা এনেকুৱাকে লিখিছে যে এটা কবিতাও আমি তাৰ এটা পংক্তিও যেন আমি এৰি থৈ যাব নোৱাৰো। প্ৰতিটো শব্দই আমাৰ বাবে খুব প্ৰয়োজনীয় যেন অনুভৱ হয়। যিদৰে মই লোকজ চেতনা বা শ্ৰেণী চেতনাৰ কথা কৈছো, কিন্তু আপোনাৰ প্ৰতিটো কবিতা আচলতে ওপৰ এটা স্তবকো হয়, নহয় জানো? মানে ইমান দুখৰ পৃষ্ঠত কবিতাবোৰ আপুনি বহুৱাই যায় শব্দবিলাক, চিত্ৰকল্পবিলাক। গতিকে আমি যেতিয়া মানুহে আপোনাৰ কবিতাৰ কথা কয়, প্ৰায় সেই লোক পৰম্পৰাৰ অভিজ্ঞতাৰ কথাবোৰ উঠি আহে। কিন্তু কেৱল লোক পৰম্পৰাৰে সমৃদ্ধ হোৱা হলে আপোনাৰ কবিতালৈ জানো আমাৰ ইমান আগ্ৰহ থাকিলেহেঁতেন, আগ্ৰহ উপজিলেহেঁতেন বুলি ক'ব নোৱাৰি। লোক পৰম্পৰা আৰু শ্ৰেণী চেতনাৰ সেই বুদ্ধিদীপ্ত অপূৰ্ব সংযুতিয়েহে আপোনাৰ কবিতাৰ মাজলৈ আমাৰ দৰে পাঠকক টানি নিছে। এই লোক পৰম্পৰা আৰু শ্ৰেণীদ্বন্দ্বৰ চেতনাক আপুনি কিদৰে বান্ধি ৰাখে? মানে ইয়াৰ অন্তৰালৰ যি চাক্ষুষ অভিজ্ঞতা বা বৌদ্ধিক চৰ্চা, এই বিষয়ে আপুনি আমাক কিছু কথা জনাব নেকি, যিবিলাকে আপোনাৰ হয় হয় কবিতাক মানে একক এটা ৰূপ দিছে, অনন্য কৰি তুলিছে? মই শৈশৱৰ এটা সৰু ঘটনাৰ কথা ক'ব পাৰোঁনে? হয় হয় আচলতে আমাৰ গাঁওখনৰ পৰা অকণমান কিছু নিলগত এখন বুঢ়ীআই থান আছিলে। বুঢ়ীআই থান মানে সেইখনত এই বলি চলি দিয়ে আৰু সেই বলি দিয়ে সেইফালে মানে দেখা যায় আমাৰ ঘৰৰ সন্মুখে দিয়ে হাঁহ পাৰ, দুৰ্গা পূজাৰ সময়ত হাঁহ পাৰ ছাগলীবিলাক টানি লৈ যায়, আনকি বগা মহবিলাক লৈ যায় টানি, আৰু সেই থানখনত বলি দিয়ে। গতিকে সেই থানখনৰ সন্মুখেদি আহোঁতে মই একেবাৰে সৰু, কিন্তু মোক খুব ভয় লাগিছিল, বিৰাট ভয় লাগে সেইখিনি। আৰু সেই যে কেঁচা তেজৰ গোন্ধটো পাই যাওঁ নাকত, আৰু আমি খুব ডাঙৰ মানুহ নহ'লে সেইখিনি পাৰ হ'বলৈ খুব ভয় লাগে। আকৌ সেই ভয়টো সোমাই থাকিল। আকৌ ইফালে যদি আমি সত্ৰৰ নামঘৰৰ ফালে যাওঁ, নামঘৰতো একেবাৰে প্ৰায় অন্ধকাৰ নিচিনা, গোপমৰা অন্ধকাৰৰ নিচিনা হৈ থাকে ভিতৰত ভাগ। আকৌ তাতো এটা ভয় লাগে, কিজানি কিবা কথাত অকণমান দুখ লাগে, বিশেষকৈ বুঢ়া ডাঙৰীয়া কিবা দুখ অপায় অমংগল কিবা সাধন কৰে নেকি, এনেকুৱা ভয়, বিৰাট এটা ভয় লাগিছে। আমাৰ এখন তৃতীয় দুৱাৰ খোলা আছিল, সেইখন হ'ল পথাৰ। য'ত কোনো ভয় নাই, শংকা নাই, য'ত মানে বিহু নামবিলাক চলি থাকে, গৰখীয়া ল'ৰাবিলাকে ফূৰ্তি কৰিব পাৰে, খেলিব পাৰে। গতিকে এই তৃতীয় দুৱাৰখনেদি আমি ওলাই গৈ পথাৰলৈ গ'লোঁ। যাওঁতে লাহে লাহে মই এই বিহু নামবিলাকৰ লগত মানে পৰিচিতি লাভ কৰিলোঁ, লাহে লাহে গাবলৈ শিকিলোঁ। তাৰপিছতে যিবিলাক আমাৰ ঢুলীয়া ওজা আছে, তেওঁলোকৰ যিবিলাক অনুষ্ঠান হয়, হাত বজায়, মালিকীতা গায়, সেইবিলাক শুনিবলৈ ধৰিলোঁ। তাৰপিছত আকৌ এই টোকাৰী গীতবিলাক আছিলে, সেইবিলাক শুনিবলৈ ধৰিলোঁ। তাৰপিছত সেই মোৰ ভয়টো ভাগি গ'ল, আৰু ইয়াত এটা আনন্দ পাবলৈ ধৰিলোঁ। এই যিটো আমাৰ লোককৃষ্টি যিবিলাক আছে, তাৰ মাজলৈ লাহে লাহে সোমাই গ'লোঁ। সোমাই যোৱাৰ কাৰণে কি হ'ল, মই এই যিটো লোক পৰম্পৰাৰ কথা কোৱা হয়, নিশ্চয় এইবিলাকৰ প্ৰভাৱ পৰিছিল। আৰু যিহেতু মোৰ এটা ৰাজনৈতিক এটা দৰ্শন আছে, গতিকে মই পৃথিৱীখন অইনে চোৱাদি নাচাই মই এটা বিজ্ঞান মনস্কতাৰে মই চাবলৈ বিচাৰোঁ। ঘটনাটো উচ্চ কিয় হ'বলৈ পালে, কিয় হৈছে, এইবিলাক কৰোঁতে এটা কি হয়, অযথা কিছুমান শব্দ জাপি দি পেলাই এটা কবিতা লিখাটো কথাটো নহয়। কাৰণ আমি ভাষাটোৰ যিটো মহিমা আছে, কথা কোৱাৰ যিটো ভংগীমা আছে, সেইবিলাক আয়ত্ত কৰিবলৈ শিকিলোঁ। মানে চেষ্টা এতিয়াও কৰি আছোঁ, কৰি থাকোঁতে সম্ভৱ। সেইকাৰণে কবিতাবিলাক অকণমান নিপুল হ'বলৈ কৰিলে নেকি, মোৰ এটা এনেকুৱা এটা ধাৰণা হয়। আৰু খৰখেদাকৈ এগাল কবিতা লিখি মোৰ এইবোৰৰ কিবা নাম চাম হ'ব, মোৰ এটা হেৰি নাই। গতিকে যিকেইটা লিখোঁ অকণমান ভালকৈ লিখিবলৈ চেষ্টা কৰোঁ। আপুনি সেই স্বাধীনতাখিনি গ্ৰহণ কৰে, নহয় জানো? গ্ৰহণ কৰিব বিচাৰে, সেই কথাটো উমান পোৱা যায়। এইখিনিতে মই আপোনাক এটা বেলেগ ধৰণৰ প্ৰশ্ন সুধিবলৈ বিচাৰিছো যে প্ৰতিগৰাকী কবিক
সমসাময়িক বা তেখেতৰ পূৰ্বৰ সময়ৰ কোনো কোনো কবিয়ে প্ৰভাৱিত কৰে বিশেষভাৱে। আমি সকলো কবিৰ কবিতাই পঢ়ো, কিন্তু কিছুমান কবিতা আমাৰ বিশেষভাৱে আপোন হৈ পৰে। কোনসকল কবিয়ে আপোনাক বিশেষভাৱে প্ৰভাৱিত কৰিছে বা আপোনাৰ কাব্য যাত্ৰাত? এতিয়া মই আগৰ আমাৰ যিখিনি অগ্ৰজ সেইসকলৰ কবিতা পঢ়ো, আৰু মোৰ যিখিনি অনুজ সকলোৰে কবিতা পঢ়ো, আৰু প্ৰায় যিমানবিলাক কবিতা ওলাই প্ৰায়ে পঢ়ো, আৰু বহুতে উপহাৰো দিয়ে কিতাপ মই পঢ়ো। প্ৰভাৱৰ কথাটো ক'বলৈ গ'লে মই কোনো নিৰ্দিষ্ট কবিৰ প্ৰভাৱত পৰা যেন লগা নাই। ভাল পাওঁ বেলেগ বেলেগ কবিতা, ভাল পায় যিসকল কবিৰ কবিতা পঢ়ি আপুনি ভাল পায়। হয়, তাৰ ভিতৰত আমাৰ সমসাময়িক মানে 70 দশকত ওলোৱা প্ৰায়বিলাক কবিতাৰ ভিতৰত জ্ঞান পূজাৰী আছিল, পুতুল হাজৰিকা আছিল, তাৰপিছতে পুলিন শৰ্মা আছিল, আমাৰ যতীন্দ্ৰ কুমাৰ বৰগোহাঁই আছিলে, অৱনী চক্ৰৱৰ্তী আছিল। এই সকলো কবিতা মই বেছিকৈ পঢ়িছিলোঁ। তাৰপিছতে আমাতকৈ অগ্ৰজ আছিলে আমাৰ নবীনধৰ ভট্টাচাৰ্য ছাৰ, এইখিনি বা হীৰেন দত্ত ছাৰ, তেখেতসকলে, আৰু মহেন্দ্ৰ বৰা বা আমাৰ নৌকান্ত বৰুৱাৰ কবিতাটো সকলোৱে পঢ়েই আৰু, কিন্তু তেওঁলোকৰ কবিতাৰ প্ৰতি মোৰ এটা আকৰ্ষণ আছে, কিন্তু মোৰ গতটো অলপ বেলেগ, মোৰ ষ্টাইলটো অকণমান বেলেগ। সেইটোৱে। হয় হয়, আপোনাৰ পথটো বেলেগ। আৰু এইখিনিতে সুধিবলৈ বিচাৰিছো যে আপুনি কবিতাটো আচলতে কিভাৱে আপুনি নিৰ্মাণ কৰে? আপোনাৰ কবিতাত মানে নিৰ্মাণৰ যথেষ্ট কাম আমি দেখা পাওঁ, যদিও আপাতত ইয়াক মানে স্বতঃস্ফূৰ্তভাৱে ওলাই অহা যেনেই লাগে। এটা দুখ, শোক, ক্ষোভ, খং, গোটেইখিনিৰ মাজেৰে এইবিলাকৰ এটা জলপ্ৰপাতৰ মাজেৰে যেন কবিতাটো ওলাই আহিছে তেনেকুৱা যেন লাগে, কিন্তু ইয়াত নিৰ্মাণ প্ৰক্ৰিয়া এটাও থাকে। কিভাৱে আপুনি কিমান সময় দিয়ে বা কেনেদৰে নিৰ্মাণ কৰে কবিতাটি? গোটেই মই কবি মাত্ৰ কবিতাটো লিখিছোঁ গোটেইখিনি, কিন্তু মোৰ যিখিনি মই মানুহ লগ পাইছোঁ, বিশেষকৈ আমাৰ যিখন সমাজ, গ্ৰামীণ সমাজ, বা আমাৰ যিখন সমাজৰ যিখিনি নিম্নবৰ্গীয় মানুহ, যিখিনি নিম্নবৰ্গীয় মানুহ, তেখেতসকলৰ যিটো দুখ বেদনা, যিখিনি তেওঁলোকে কষ্ট ভোগ কৰি আছে, তেওঁলোকৰ মনৰ যিটো আভিয়াস, এই কথাখিনি মই আয়ত্ব কৰিবলৈ চেষ্টা কৰোঁ। আৰু মই ভাবোঁ তেওঁলোকৰ হুমনিখিনিয়ে মোৰ কবিতাৰ মাজেদি ওলাই আহিছে। গতিকে নিৰ্মাণত তেওঁলোকৰ কথাখিনি আছে। মই আমাৰ সমাজখন বিশ্লেষণ কৰিবলৈ হ'লে আমাৰ কিছুমান ফকৰা যোজনাও চাব লাগে। ফকৰা যোজনাবিলাক আমি যেতিয়া পঢ়ি আমাৰ সমাজখননো কেনেকুৱা আছিল সেইটো আমি তত ধৰিব পাৰোঁ। এটা ফকৰা যোজনা আছে, পোহাৰীৰ পয়েকক সৰ্পই ডংকিলে, ক'ত পাওঁ গৰীয়া বেজ। দেখাত একো নাই, কিন্তু দেখা গৈছে যে এইখন যে এখন শ্ৰেণীবিভক্ত সমাজ, সেইটো সেই ফকৰাটোত ওলাই পৰে। সেই বিশ্লেষণবিলাক আমি মই কৰিব বিচাৰোঁ। যেনে যিহেতু পোহাৰীজনী একেবাৰে নিম্নবৰ্গৰ তিৰোতা, গতিকে তাইৰ পয়েক বুলি কোৱা হৈছে, স্বামী বুলি কোৱা হোৱা নাই। এই শব্দটো লগাইছে, কিন্তু সাপে খুটিলে বুলি কোৱা নাই। সাপলৈ বিৰাট ভয়, আৰু এইটো এটা কিবা অলৌকিক শক্তি আছে বুলি ধাৰণা কৰাৰ কাৰণে, যিটো অন্ধবিশ্বাস আছে, সেইকাৰণে সাপলৈ ভয় কৰি পেলাই সৰ্পই ডংকিলে বুলি এটা মান্যতা দিছে। ইয়াৰ পিছত চোৱাচোন, আকৌ ক'ত পাওঁ গৰীয়া বেজ বুলি কৈছে। কিন্তু মানৱতা আছেই কাৰণে এটা অন্য মানুহে অদ্ভুত কাৰণে অন্য বেজে মানুহগৰাকীক বা মানুহটোক চুব নোৱাৰিব বুলি ভাবি কিন্তু বিচাৰি ফুৰিছে গৰীয়া বেজ। গৰীয়া বেজেতো এইবোৰ আৰু জাত-পাত নামানে, গতিকে গৰীয়া বেজ বিচাৰি ফুৰিছে। এই ফকৰা যোজনাটোতে আমাৰ যিটো শ্ৰেণীবিভক্ত সমাজ, সেই কথাটো ওলাই পৰে। গতিকে গাঁৱৰ মানুহে ৰাজনৈতিক দৰ্শন নাজানিব পাৰে, ৰাজনীতিৰ কথা নাজানিব পাৰে, কিন্তু তেওঁলোকে সেইবিলাক দেখুৱাই থৈ গ'ল। গতিকে মই সেইবিলাক পঢ়ি ভাল পাওঁ আৰু সেইটো আয়ত্ব কৰিবলৈ চাওঁ। মই মোৰ সমাজখনক মই প্ৰতিনিধিত্ব কৰিবলৈ বিচাৰোঁ কবিতাৰ মাজত। নিশ্চয়। দিলীপ ফুকন ডাঙৰীয়া, কৰ্মজীৱনৰ সময়খিনি আপুনি অৰুণাচল প্ৰদেশৰ একেবাৰে প্ৰকৃতিৰ নিবিড় পৰিৱেশৰ মাজত আপুনি
বহু সময় কটাই আহিছে আৰু সেইবাবে আপোনাৰ কবিতাবোৰ প্ৰকৃতিৰ ইমান ওচৰ চপা আৰু সংবেদী যোজনাৰে একক আৰু পৃথক হৈ উঠিছে হয়তো তাৰো এটা কাৰণ হ'ব পাৰে বিশেষকৈ আপুনি যিডোখৰ ঠাইত আছিলে তাৰ কিছু অভিজ্ঞতাৰ বিষয়ে আমাক ক'ব নেকি কবিতাত আপুনি কিছু কথা আমাক কৈছে সেই তাৰ অপৰূপ সৌন্দৰ্য শুভ্ৰ বৰফ আৰু তাৰ মাজত ফুলি উঠা কিছুমান ফুল অৰ্কিড এনেকুৱা ধৰণৰ সেইবোৰে আপোনাক আচলতে এইবিলাক আমাৰ শৈশৱৰ এইবিলাক সকলো শৈশৱৰ আহৰণ শৈশৱতেই মানুহে পৃথিৱীখন চাবলৈ শিকে এটা নতুন দৃষ্টিভংগী ল'বলৈ শিকে আৰু পৃথিৱীখন কেনেকৈ চাব পাৰি সেইটো শৈশৱতেই মানে আহৰণ কৰে গতিকে মই যিটো পৰিৱেশত আছিলোঁ যিটো প্ৰাকৃতিক পৰিৱেশৰ মাজত আছিলোঁ তেতিয়া আমি এই বস্তুবোৰ চাবলৈ শিকিছিলোঁ মানে গছজোপা কেনেকৈ দূৰৰ পৰা চাব পাৰি দূৰৰ পৰ্বতটো ভাল লাগে ওচৰলৈ গ'লে কিয় বেয়া লাগে এই কথাবোৰ মনলৈ এটা ধাৰণা আহিছিল লাহে লাহে এটা মোৰ সৌন্দৰ্য স্পৃহা এটা জন্মিছিল বিশেষকৈ ল'ৰালি কালত যেতিয়া ৰঙীন কিতাপ কিছুমান পোৱা গৈছিলে আৰু সেই তাৰ ছবিবিলাক চাইছিলোঁ ছবিবিলাকেও বৰ আকৰ্ষণ কৰিছিল লাহে লাহে প্ৰকৃতিৰ মাজলৈ সোমাই গ'ল আৰু গোটেই বস্তুটোৱে মানে মোৰ ল'ৰালি কালচোৱাতে কৈশোৰ অৱস্থাতে মই মানে গোটেই পৃথিৱীখন গোটেই প্ৰাকৃতিক সৌন্দৰ্যটো কেনেকৈ উপভোগ কৰিব পাৰি সেইটো এটা তাৰ মাজলৈ সোমাই গ'ল ই মোৰ ছাঁৰ দৰে লগতে লাগিব গতিকে মই যি ঠাইলৈকে নাযাওঁ তাতেই মানে মই সেই সৌন্দৰ্যটো মানে চাবলৈ বিচাৰোঁ আৰু মানুহ মানে আমাৰ পাঠক সমাজকো দেখুৱাবলৈ বিচাৰোঁ গতিকে অৰুণাচললৈ যোৱাৰ কাৰণে যে মোৰ এটা নীৰৱে থাকি পেলাই মোৰ এই লেখাবিলাকৰ কবিতাবিলাকৰ সৌন্দৰ্যৰ কথা আহি তেনেকুৱা নহয় সেইটো মোৰ লগে লগে মানে আছে আমি জানো যে কবিসকলে জীৱনত কিছুমান অনন্য ক্ষণ লাভ কৰে তেওঁলোক পৃথিৱীৰ আন মানুহবিলাকতকৈ অলপ বেলেগ ধৰণৰ বুলি আমাৰ ভাৱ হয় যিসকলে কবিতা লিখে আপোনাৰ জীৱনত তেনেকুৱা অনন্য ক্ষণ আছেনে আৰু সেই বিষয়ে আমাৰ শ্ৰোতা আৰু দৰ্শকক জনাবনে যি ক্ষণ হয়তো আপুনি কেতিয়াও পাহৰিব পৰা নাই যি আপোনাক উদ্বেলিত কৰি তুলিছে এইটো এটা কথা মানে কথাটো ময়ো শুনো এনেকুৱা কিবা কিছুমান পাহৰিব নোৱাৰা মুহূৰ্ত থাকে ক্ষণ থাকে তাৰপিছতে অনৰ্গল কবিতাবিলাক ওলাই আহে কথাটো মোৰ কিবা অলৌকিক লাগে মই মানুহৰ মাজত আছোঁ মই একেই কবি বুলি পেলাই ভবা নাই মানুহখিনি আমি কথা বতৰা পাতোঁতে যিবিলাক আমি মানুহবিলাকৰ পৰা বুজি পাওঁ বা তেওঁলোকৰ লগত অন্তৰংগতা হোৱাৰ পিছত যি ধৰণে কথা ঠিক তেনেকেই কবিতাও তেনেকেই ওলাই আহে আৰু মই যদি লিখা পঢ়া নাজানিলোহেঁতেন তথাপি সেই গাঁৱৰ মানুহে যেনেকৈ পূৰ্বতে আমাৰ এইবিলাক চৰ্চা কৰিছিলে মৌখিকভাৱে তেনেকৈ হ'লে মানে চৰ্চিত হ'লহেঁতেন কথাবিলাক গতিকে বিশেষ কিবা মুহূৰ্ত থাকে বুলি মই নাভাবোঁ মোৰ জীৱনত তেনেকুৱা হোৱা নাই আৰু বিশ্বাসো নকৰোঁ তেনেকৈ কিন্তু তাৰ মাজত কিছুমান কথা আছে জীৱনৰ অভিজ্ঞতা কিছুমান থাকে কিছুমান বিশেষ পৰিস্থিতি বা পৰিৱেশৰ মাজলৈ আমি সোমাই যাওঁ গৈ পেলাই আমি সেই অভিজ্ঞতাটো আমাৰ থাকি যায় নিজে থাকি যায় পিছলৈ কেতিয়াবা গৈ পেলাই কামত আহিব তেনেকৈ মই ক'ব পাৰিম বাৰু পিছত ক'ম কেতিয়াবা এই কোমবৰী কবিতাটোৰ ক্ষেত্ৰতো মোৰ হৈছিল তেনেকুৱা সেইটো এটা বেলেগ কেতিয়াবা আপোনাৰ এনেকুৱা লাগে নেকি যে আপোনাৰ কবিতাই পাঠকৰ হৃদয়লৈ যিদৰে বাট বুলিব লাগিছিল সেই অনুপাতে বাট বুলিব পৰা নাই কৰবাত যেন সাকু এখনৰ অভাৱ হৈছে মানে মই এইটোৱে ক'বলৈ বিচাৰিছো যে আপুনি যিবিলাক চিত্ৰকল্প কবিতাৰ মাজেৰে আঁকে আৰু যি অদ্ভুত এখন পৃথিৱীৰ মাজলৈ আমাক লৈ যাব খোজে আমি যেন সেইবিলাক বহল ভিত্তিত আলোচনা কৰা নাই পাঠকৰ মাজলৈ সেই চিত্ৰকল্পবিলাক সেই মেটাফৰবিলাক আমি আলাপ আলোচনাৰ মাজেৰে লৈ যোৱা নাই অনুবাদৰ মাজেৰে আমি আপোনাৰ কবিতা বাহিৰৰ পাঠকৰ মাজলৈ লৈ যাব পৰা নাই তেনে অনুভৱ আপোনাৰ হয়নে যে এই কবিতাবিলাকে আৰু বেছি খোজ কাঢ়িব পাৰিব লাগিছিল বাট বুলিব পাৰিব লাগিছিল আচলতে কথাটো
মই আকৌ এনেকে ভাবো দেই, মইতো জীৱিকাৰ খাতিৰত মানে অসমৰ চাৰিসীমাৰ বাহিৰত আছিলো কিছুদিন হয় থকাৰ কাৰণে মানে এইটো যিটো গণসংযোগ বুলি কয় সেইটো মই তাৰ পৰা মানে আঁতৰি থাকিলো অসমৰ ক্ষেত্ৰত হয় থকাৰ কাৰণে মানুহবিলাক আমি যাক যিবিলাক আমাৰ পাঠক সমাজ তেওঁলোকৰ লগত তেনেকুৱাকৈ সংযোগ স্থাপন কৰিব পৰা নাছিলো হয় নথকাৰ কাৰণে এটা সেইটো আপোনাৰ কথা নহয়, সেইটো কি ক'বা আচলতে ইয়াক মানে আলাপ আলোচনা কবিতা বিষয়ক যি কথা বতৰা চলে অনুবাদৰ কাম হয় সেইবিলাকত যেন কৰবাত অকমান ত্ৰুটি বা গেপ এটা ৰৈ যোৱা যেন আমাৰ অনুভৱ হয়। হয় 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 এই কথাটো আপোনাৰ তেনে অনুভৱ হয়নে? মই ভবাই নাছিলো, কিন্তু এতিয়া যেতিয়া ক'বলৈ ধৰিলে সকলোৱে তেতিয়াহে হয় কথাটো মোৰ মনলৈ আহিছে হয় কিবা এটা গেপ থাকি গ'ল। কিন্তু হয় এতিয়া যিবিলাক কিয়নো মডাৰেট ইমান কৰোঁ উচ্চ বা স্তৰৰ এতিয়া কবিতা হয় নতুন প্ৰজন্মৰ যিখিনি ওলাই আহিছে হয় তেওঁলোকেতো মোক মানে এটা স্নেহ কৰে, মোৰ কবিতা হয় পঢ়ে আৰু এইটোৱে মোৰ প্ৰাপ্তি। আৰু বাকীখিনি কাম যিখিনি আলোচক আছে বা যিখিনি কবিতাৰ ওপৰত চৰ্চা কৰে সেইখিনি তেওঁলোকৰ কাম, সেইটো মইতো একো ক'ব নোৱাৰিম। মই হয় ইমানেই জানো যে মই লিখিব লাগে, মই লিখি যাম আৰু যিমান পাৰোঁ ৰাইজৰ ওচৰ চাপি বিশেষকৈ পাঠকৰ ওচৰ চপা কিবা লিখিব পাৰোঁ হয় নেকি সেইটোৱে মই প্ৰচেষ্টা। হয় হয় আমি আশা কৰো যে আপোনাৰ এই কবিতাবিলাক অন্তত কিছু দেশী বিদেশী ভাষালৈ অনুবাদ হওক আৰু সেইবোৰ অধিক ধৰণে প্ৰসাৰ লাভ কৰক, এই কথাটো আমি অনুভৱ কৰো আৰু আমি ভাবো যে অনাগত দিনত হয়তো আমি তেনেধৰণৰ কাম কাজ দেখিবলৈ পাম। হয় শ্ৰদ্ধাৰ দিলীপ ফুকন ডাঙৰীয়া, আপোনাৰ এটা বহু কথিত কবিতাটোৰ নাম সোমবৰী। মই এই কবিতাটো আমাৰ শ্ৰোতা আৰু দৰ্শকৰ কাৰণে পাঠ কৰি দিব ওলাইছো। আপুনি এই কবিতাটোৰ অন্তৰালৰ বিষয়ে আমাক জনালে আমি ভাল পাম। মই পাঠ কৰাৰ পিছত হয় কবিতাটোৰ কিছু অংশ মই পাঠ কৰিছো। সোমবৰী। নেপথ্যত 11 মিলিয়ন কিলোগ্ৰাম চাহপাত উৎপাদনেৰে কোম্পানীৰ অভিলেখ স্থাপন, বিশ্বৰ বজাৰত পালে সৰ্বোচ্চ দাম। বাগিচাত বনাছৰ বাতৰি বিয়পি পৰাৰ দিনটোতে হয় সেইদিনাই সোমবৰীয়ে প্ৰসৱ কৰিলে 7মটো শিলৰ শিশু। শিলাপিণ্ডলৈ চাই তাই এসোপা থুই মাৰি দিলে। যোচেফে খুৱাই থৈ আহিল 7মটো সন্তান মাটিৰ গৰ্ভত আৰু 7 গিলাচ সতি কাপিলে। সি আজিও মাদনৰ মাতহে শুনে, তাৰ কম্পিত কলা উদং কলা ফুল, তাৰ নষ্টতনো ধৰি ৰখা ছয়াময়া এজনীৰ সতে নাচি নাচি পাৰ হল ওৰেটো বাট কাল্পনিক কঁকালত ধৰি। ধুনীয়া ধুনীয়া নাম দিলে সোমবৰীয়ে, ভূষায়িত 7টা সন্তানৰ। কেঁচাপাত ছিঙি ছটিয়ালে সঞ্জীৱনী জল 7টাৰে মূৰত। তাইৰ হাতৰ আঙুলিৰে ঢৌ খেলি খেলি ঢৌ খেলি খেলি ঢৌ খেলি খেলি যেন এখন হাৰমনিয়ামত হাত বোলাইছে, বোবা কণ্ঠ ফাটি ওলাব খুজিছে যেন এখন গজলা নৈ। সোমবাৰে সোমবৰীয়ে আকৌ এবাৰ থুৱাই পেলালে। ই এক অসম্ভৱ এটা নিৰ্মম কবিতা। এই কবিতাটো আপুনি কিদৰে লিখিলে, ইয়াৰ অন্তৰালৰ বিষয়ে আমাক কিছু কথা জনাবনে? হয় এই কবিতাটো লিখাৰ অন্তৰালত হয় মানে নেপথ্যত আচলতে আমাৰ দুটা শতিকা, এটা হ'ল মানে যোৱাটো শতিকাৰ 80ৰ দশকত হয় এটা ঘটিছিল। হয় মানে আমাৰ ইয়াৰ চাৰ্চ ফিল্ডত কি কয় হিলিং ক্ৰুচেড হৈছিল। হয় তাৰপিছত তাত বহুত যথেষ্ট মানুহ হৈছিল। আমিও মানে সেইফালে গৈছিলো, যাওঁতে মানে এজোপা গছৰ তলত চাহ বিক্ৰী কৰা এগৰাকী মানুহ আছিল, তাতে আমি চাহ খাইছো। খাওঁতে কোনোবা এখন বাগানৰ দম্পতী আহি পেলাই তাতে বহিলেই তেওঁৰ মানুহজনী দেখিছো একদম মুমূৰ্ষ অৱস্থাত আছে আৰু কোমলমতীয়া ছোৱালী আছিল আৰু গিৰিয়েকটো লগত আছে। তেওঁলোককো চাহ খোৱালো, খোৱাৰ পিছত সুধিলো কিয় আহিছে। এতিয়া ই ক'লে যে নাই মোৰ মানে মানুহজনী এই 3 সন্তান জন্ম হ'ল আৰু আটাইকেইটা মৰা সন্তান। এতিয়া মনতে ভাবিলো এইটো তুমি ডাক্তৰক দেখুৱা নাই কিয়?
তেওঁ ক'লে নহয়, আমাৰ বাগানৰ ডাক্তৰক দেখুৱাইছিলোঁ আৰু জৰা ফুকাও কৰিছিলোঁ। এইটো আচলতে আমাৰ যিটো মানে তেওঁৰ প্ৰতিদ্বন্দ্বী আছিলে, সিহঁতে কিবা বেজ বেজালি কৰিয়ে এইটো কৰিছে। ইয়াৰ পিছত আমি ধৰ্মান্তৰিত হ'লোঁ, বেপ্টাইজ হ'লোঁ। হোৱাৰ পিছত এতিয়া ইয়াতে এনেকৈ অকণমান টাচ কৰি দিলে ভাল হয়, সেইকাৰণে ইয়ালৈ আহিছোঁ। আমি মনতে ভাবিলোঁ আৰু যে এটা গঁৰালৰ পৰা আকৌ এটা গঁৰালত সোমাইছে আৰু যি নহওক আমিতো একো ক'বও নোৱাৰোঁ। সেই সময়ত একেবাৰে মানে পৰিৱেশটো বেলেগ ধৰণৰ আছিল। মূল কথা কৈছিল আৰু সিমানেই। এই কথাটো মোৰ মনত থাকি গ'ল। ইয়াৰ পিছতে যোৱা মানে 2019 চনৰ 19 চনত মই ৰাতি তেজপুৰৰ পৰা বাছেৰে নামচাইলৈ যাম, কিন্তু তিনিচুকীয়াতে নামিব লাগিব। বাছখন তিনিচুকীয়ালৈকে আছিল। আমি গৈ পেলাই ৰাতিপুৱা তিনিচুকীয়াত পালোঁ, আৰ্লি মৰ্ণিং গৈ পালোঁ তাতে। পোৱাৰ পিছতে আৰু তাৰ পৰা সৰু বাছ এখন যায় তোমাৰ নামচাই, অৰুণাচলৰ নামচাই যায়। মই তাতে উঠিম আৰু গতিকে 3জনীয়া চিটটোত গৈ পেলাই আগত মই বহি গ'লোঁ। বহাৰ পিছত অলপ পিছতে মানে এজনী মানুহ মাজত আছে, মানে দুগৰাকী মানুহে এজনী একেবাৰে অসুস্থ মানুহ লৈ আহিছে আৰু বাছখনত উঠাইছে। মানুহজনী খুব বেকাই আছে। মই দেখিলোঁ যে মই ইয়াত আগত বহাটো ভাল নহ'ব, তিনিওগৰাকীকে এটা চিটত বহিলে ভাল হ'ব বুলি মই লাহেকৈ পিছৰ চিটলৈ গুচি গ'লোঁ আৰু লাহে লাহে বাছখন মানুহৰ ভৰ্তি হৈছে আৰু ঠিক তেনেকুৱাতে এটা মানে দেখিলেই গম পাইছোঁ চাহ বাগানত কাম কৰা ল'ৰা। তেওঁ আহিলে, তেওঁ বাছত উঠিবলৈ আহিছে, হাতত 2টা পেকেট, এই চিপছৰ পেকেট। আহি পেলাই সেই 3জনী মানুহক দিওঁতে মানে সিহঁতে গালি দিছে। তাৰপিছত সি চিপছৰ পেকেটকেইটা লৈ পেলাই আহি বহিবলৈতো জেগা নাই, মোৰ ওচৰতে বহিল। ব্যক্তিগতভাৱে মই অকণমান মানে চিকচাক দেই, সৰু মানুহৰ কথা লিখিলেও অকণমান চিকচাক আৰু মোৰ এটা অভ্যাস শুকাই নাই। তাৰপিছত মোৰ ওচৰত বহিছে, কিন্তু মানুহজন মদ খাই আহিছে, বহুত গোন্ধাইছে, অস্বস্তি পাইছোঁ। তাৰপিছতে মই মোৰ বেগৰ পৰা আকৌ নতুন এখন ৰুমাল উলিয়াই নাকত দিছোঁ। তাৰপিছত সি খুব হাল্লা কৰি আছে, খুব চিঞৰ বাখৰ লগাই আছে, খুব গালি দিছে, তাৰ ঘৈণীয়েকক গালি দিছে। মই ধমকি লগাই দিলোঁ। দিয়াৰ পিছত আৰু সি মনে মনে অকণমান সময় বহিলে। বহাৰ পিছতে সি তেওঁলোকৰ যিবিলাক লোকগীত, সেই লোকগীত আৰু ঝুমুৰ কোমৰ এনেকৈ কিবা গবা আৰম্ভ কৰি দিলে আৰু ধুনীয়া, ইমান সুন্দৰ কণ্ঠ। মই মনতে ভাবিছোঁ ইয়াত কোনো গালি দিব নালাগিছিল, কিন্তু গালি দিলোঁ আৰু তাৰ গাৰ গন্ধ আৰু মদৰ গন্ধটো আহিয়ে আছে। একো মই একান্ত মনে শুনি আহি আছোঁ আৰু সি মাজতে থিয় হৈ পেলাই এষাৰ কথা ক'লে যে তই নেকানিবি, মই মতাটো আছোঁ নহয়। আকৌ মানে ল'ৰা ছোৱালী আৰু তাৰপিছত গৈ মাজে মাজে গালি দিয়ে, মাজে মাজে দুখ নকৰিবি বুলি কয়। এনেকুৱা চলি আছে। গৈ তেওঁলোক আমাৰ বাছ চলিলে, বাছ গৈ আছে। গৈ পেলাই ডুমডুমাত তেওঁলোক নামি দিছে। বাছখনত অকণমান বস্তু উঠা নমা কৰাৰ কাৰণে অকণমান সময় ৰৈছে। নামি যোৱাৰ পিছত সেই দুগৰাকী মানুহে সেই অসুস্থ মানুহজনীক নমাই লৈ গৈছে আৰু সি নামিবলৈ ধৰি অকণমান আকৌ উভতি আহি মোক ক'লে 10 টকা দিয়ক। তাৰপিছত মোৰ হাতত টকা 20টা মানে মই তেওঁক দি দিলে যে গোটেইটো ল'ম নে ছাৰ? মই কৈছোঁ গোটেইটো ল'ম, মই জানো এই মতখন। তাৰপিছত মোক নমস্কাৰ কৰি সি নামি গ'ল। নামি গৈ পেলাই মানুহজনীক সি ধৰিবগৈ লাগে। ধৰিছে মানে কি, সেই যে সহায় কৰা মানুহ এজনী, সেই মানুহজনীৰ হাতত ধৰিছে আৰু চবেই মানে বাছৰ মানুহবিলাকে চাই পেলাই হাঁহিছে খুব আৰু তাক খুব গালি দিছে আৰু সি গান গাই গাই গুচি গ'ল আৰু আমাৰ বাছত গুচি গ'ল। ইয়াৰ পিছত সেই এটা মই অস্থিৰতা অনুভৱ কৰিলোঁ সেইদিনা। মই তাক গালি দিছিলোঁ, মই গালি দিব নালাগিছিল, মোৰ মনটো বহুত দুখ লাগিলে। কিন্তু সি যে মোক পইচা বিচাৰিলে, মই সেইটো আকৌ মনটো ভাল লাগিলে। তাৰপিছত মই গৈ পেলাই নামচাই পালোঁগৈ। নামচাইত থাকিলোঁ, মানে আছোঁ মই তাতে থাকি থাকিলোঁ। তাৰপিছত ৰাতি মই কোনো কষ্ট নোহোৱাকৈ মানে কবিতাটো লিখিব পাৰিম। লিখিব পৰাৰ আগতেই মানে মোৰ টেবুলত পুৰণি কাগজ এখন পৰি আছিলে
আৰু ডানকান কোম্পানী কেনেকৈ মানে ইমান লাভ কৰিছিলে সেই সৰু এটা তাতে বাতৰি আছিলে সেইটোও পাই গ'লো। ইয়াৰ পোৱাৰ পিছতে মই আৰু বহিলোঁ ৰাতি 11টা বজাত কবিতাটো লিখিছিলোঁ আৰু লিখোঁতে সাধাৰণতে কবিতাবিলাক লাইনবিলাক বদলি কৰিব লগা হয়, কটাকটি কৰিব লগা হয়, পুনৰ লিখা যায়, এনেকুৱা হৈছিল। কিন্তু এইটো কবিতাৰ ক্ষেত্ৰত মই একেবাৰতে লিখিলোঁ, কোনো কাটকুট নাই আৰু মই তেনেকেই মানে কবিতাটো সম্পূৰ্ণ কৰিলোঁ। নেপথ্য কাহিনী সেইটোৱে, কিন্তু তাৰ মাজতো এই যে যিটো আমাৰ ব্যৱস্থা, কোম্পানীৰ যিটো ব্যৱস্থা, চাহ বাগিচাবিলাকৰ যিটো ব্যৱস্থা, যি অপুষ্টিত ভোগে, সদায় অপুষ্টিতে ভুগি থাকে মানুহবিলাক, সেই অপুষ্টিৰ কথাটো বাৰে বাৰে মনলৈ আহিছিল। বাগানবিলাকৰ মাজলৈ কেতিয়াবা গ'লে আমি নিজেই দেখা পাওঁ কেনেকৈ এবাটি ৰঙা চাহ আৰু এমুঠি মুড়ি চুবাই তেওঁলোকে কটাই দিয়ে। আৰু পুষ্টিহীনতাত ভুগি ভুগিটো এইবিলাক হয়। গতিকে কবিতাটো ঠিকেই আছিল আৰু কবিতাৰ নেপথ্যৰ কথা কোৱা নহয়, কিন্তু মোৰ ক্ষেত্ৰত হৈছিল। হয় হয়, অশেষ ধন্যবাদ। আপোনাৰ আৰু এটা তেনেকুৱা ধৰণৰ অতি নিদাৰুণ কবিতা আছে, সেই কবিতাটো মই অকমান পাঠ কৰি দিম আৰু তাৰো আমি অন্তৰালটো কিহে আপোনাক সেই কবিতাটো লিখিবলৈ মানে প্ৰৰোচিত কৰিলে, বাধ্য কৰিলে, সেই কথাটো আমি জানিবলৈ বিচাৰিম। কবিতাটোৰ নামটো হৈছে অলৌকিক সন্ধ্যা। কবিতাটি এনেধৰণৰ: মাদল বাজিছে টিংলা টিটাং ঢিংলা ঢিটাং, এই মাদল বাদক গায়ক আৰু নাচনীহঁত মৰা। কালি চুলাই সেৱন কৰি যিসকল মৰিল, তাৰ ভিতৰত ইহঁতো আছিল। ইহঁতৰ ডেড বডিবোৰ এতিয়াও পৰি আছে। পুলিচ, পষ্টমৰ্টেম, মেডিকেল, এনেকুৱা কিছুমান ঝামেলা আছে। সময় লাগিব। সুৰুঙা পাই ইহঁত অলপ ওলাই আহিছে। মাদল বাজিছে। বাদক উফৰি ফুৰিছে। উফৰি উফৰি মাদল বজাইছে। মূৰত শুকুলা পাক মেঘ হৈ উৰিব খুজিছে। গাগৰিৰ মুখেৰে ঢলা পানীৰ দৰে কলকলাই ওলাই আহিছে গায়কৰ কণ্ঠস্বৰ। কৰবাত কিছুমান সুৰৰ সোঁতে নাৰী কণ্ঠ পকনীয়া তুলিছে। ইজনীয়ে সিজনীৰ কঁকালত ধৰি নাচনীহঁত উন্দোল খাই পৰিছে। নাচোনৰ খোজবোৰ সমানেই এবাৰ আগলৈ এবাৰ পাছলৈ গৈছে আপোনা আপুনি। পোহৰৰ ৰং থাকেনে? ৰঙা নীলা সেউজীয়া পোহৰৰ ঢৌবোৰ সিহঁতৰ গাৰ ওপৰেদি পাৰ হৈ এটা এটা ঋতুৰ বৰণ লৈছে। ঋতুৰ পৰা ঋতুলৈ চক্ৰবত পৰিক্ৰমা ৰঙা আৰু নীলাৰ মাজেৰে। হালধীয়া পোহৰ পৰোতে এনে লাগিছিল যেন শাল গছৰ পাতৰ ফাকেৰে সৰকি পৰা ৰদে আহি ৰঙাই তুলিব আটাইৰে মুখ। মাদল বাজিছে, কুহুৰি মাৰিছে। কামজুই নুমাব নোৱাৰি কিছুমান দৰ্শক মঞ্চত উঠিছে। হাত মেলি খেপিয়াই ফুৰিছে নাচনীৰ কঁকাল। বাৰে বাৰে শূন্যতাই এচাৰ মাৰি এৰুৱাইছে হাত। বাৰে বাৰে খেপিয়াই ফুৰিছে কঁকাল। ক'ত ক'ত পাব কঁকাল? কঁকালবোৰ যে কালি হাৱা হৈ গ'ল। এই কবিতাটো আপুনি কি প্ৰেক্ষাপটত লিখিছিল আমি অনুমান কৰিব পাৰো, কিন্তু আপোনাৰ মুখৰ পৰা শুনিব খোজো। হয় হয়, এইটো এটা বৰ নিদাৰুণ মানে কৰুণ কাহিনী। মানে 2019 চনত আমাৰ গোলাঘাটৰ শালমৰা বাগানত মনত আছে নহয়, চাহ বাগিচা শালমৰা। শালমৰা চাহ বাগিচাত কেইবাজনো শ্ৰমিকে মৰিছিলে মদ খাই। হয়, চুলাই খাই বহুত মানুহ মৰিলে। ইণ্টাৰেষ্টিংলি মানে সেইদিনা যিদিনা তেওঁলোকে সমাধিস্থ মানে কি কয় চিতাত দিছে, যিবিলাক মানুহে চিতাত দিলে তেওঁলোকক মৰাখিনি চিতাত দিলে, চিতাত জ্বলাই কৰি তেওঁলোকে শোকত বিহ্বল হ'ব লাগিছিল। যিখিনি মানুহে তেওঁলোকৰ লগৰখিনি মানুহক চিতাত দাহ কৰি পেলাই ঘৰলৈ ঘূৰি গৈ পেলাই শোকত বিহ্বল হৈ পৰি থাকিব লাগিছিল। কিন্তু নাই, সেই মানুহখিনিয়ে গৈ পেলাই আকৌ আগৰ আগনিশাৰ দৰে তেওঁলোকে আকৌ মদ খালে। মদ খাই পেলাই আকৌ মানে শোকটো চাগে আঁতৰাই ৰাখিবৰ কাৰণে সদায় মানে এই শ্ৰম কৰা মানুহখিনিয়ে সদায় মানে হাঁহি ফূৰ্তি কৰে, মানে বিশেষকৈ নাচ গান কৰে। নাচ গানটো এইটো যে অকল উলাহতেই নাচে তেনেকুৱা নহয়, যে বহু ক্ষেত্ৰত মানে তেওঁলোকে নিজৰ দুখ মানে লুকুৱাই ৰাখিবৰ কাৰণেও মানে তেনেকৈ মদ পানী খাই আকৌ অকণমান ফূৰ্তি ফাৰ্তা কৰে। আকৌ কথাটো ক'ত কি হ'ল, যিসকলে সেইদিনা
মানুহখিনিক চিতাত তুলি ঘূৰি গৈ নিজে আকৌ মদ খালে আৰু পাছৰ দিনা তেওঁলোক আকৌ চিতাত উঠিল। সেই মানুহখিনি মই আকৌ তেওঁলোককো জ্বলোৱা গোটেই মানে প্ৰেক্ষাপটটো আছিলে তাৰে। আৰু দেখিছো মানুহখিনি সঁচাকৈ মৰাই, তেওঁলোক আগদিনাই মৰি আছে আচলতে মৰাই। তাৰপিছত আৰু কবিতাটো কৰোঁতে আৰু এনেকে কিছুমান আহি যায়, ক'ব লাগে আনুষংগিকভাৱে বহুত কথা আহি যায়। গতিকে গোটেই যে মানুহখিনি শ্ৰমজীৱী মানুহখিনি শ্ৰমিকখিনিৰ অৱস্থা যিটো দুৰৱস্থা, সেই দুৰৱস্থাটোৱে মোক মানে ক্ৰিয়া কৰি আছিল। গতিকে তেনেকৈ কবিতাটো লিখা হ'ল। আৰু আচলতে কবিতাটোৰ বেকগ্ৰাউণ্ডৰ কথা কোৱাতকৈ কবিতাটো বাৰে বাৰে পঢ়িলে বেছি এটা আমেজ পোৱা যায়। সেইটো এটা অতি নিদাৰুণ ঘটনা ঘটিছিল। চাহ বাগিচাৰ শ্ৰমিক তেওঁলোকে মানে দিনটোৰ কামৰ অন্তত তেওঁলোকে মদ পান কৰে আৰু সেই চুলাই মদ অতি সস্তীয়া। এই চুলাই মদত যি মানে মদ খাই তেওঁলোক মৰিছিল। আৰু আপোনাৰ কবিতাটোৱে সেই সময়খিনি সেই ঘটনাটো ধৰি ৰাখিছে। আচলতে এই ঘটনাটোৰ কোনো ধৰণৰ বিচাৰ হল নে নাই সেই কথা আৰু মানুহৰ মনত নাথাকিল। সাহিত্যক আমি এক প্ৰকাৰে যদি ইতিহাস বুলি কওঁ, তেতিয়াহ'লে আপোনাৰ এই কবিতাটোৱে সেই ইতিহাসখিনি ধৰি ৰাখিলে। তাৰ বাবে আমি আপোনাৰ ওচৰত কৃতজ্ঞ, আপোনাক ধন্যবাদ জনাইছো। আপোনাৰ দিলীপ ফুকন ডাঙৰীয়া, আপুনি এগৰাকী ঔপন্যাসিকো আৰু আপুনি এখন সামাজিক ৰাজনৈতিক প্ৰেক্ষাত গভীৰ জীৱনৰ উপন্যাস লিখিছে, জলপদুমৰ পাঞ্চৈ। সেই উপন্যাসখনৰ কিছু কথা কবনে? আৰু আপুনি নিজকে এজন উপন্যাসিক হিচাপে বেছি সফল বুলি ভাবে নে কবিতাৰ ক্ষেত্ৰখনত আপুনি নিজকে সহজ বুলি অনুভৱ কৰে? হয়, কবিতা লিখো। সফল বিফলতাৰ কথাটো পিছত কিন্তু লিখি যাব লাগে, মই ইমানে জানো। যেতিয়া এটা অভাৱ অনুভৱ কৰোঁ বা যেতিয়া প্ৰয়োজন আছে বুলি ভাবোঁ, তেতিয়াহে মই কবিতা বা উপন্যাসখন লিখা আৰম্ভ কৰিছিলোঁ। সেইটো এটা সঁচা মানে পটভূমিতে লিখা। নিশ্চয় আমাৰ জলপদুমৰ পাঞ্চৈ এখন সংগ্ৰামৰ কাহিনী। হয়, এই কৃষকৰ কথা আছিলে। তাত মানে মই আগতে উল্লেখ কৰিছোঁ যে আমি নৈপৰীয়া অঞ্চলৰ মানুহ, গতিকে বানপানীটো আছে, অৱস্থান কৰিব পাৰি, কিন্তু গৰাখহনীয়াত বাৰে বাৰে পতিত হয় মানুহখিনি। যেনি তেনি গুচি যাব লগা হয়, মানুহ গুচি যায় বা সেইটো সকলো ৰাজনীতিও আৰম্ভ হৈ যায়, নহয় জানো? ৰাজনীতিটো আৰম্ভ হৈ যায়। তাৰ লগে লগে আৰু এটা কথা হয় যে আজিলৈকে গৰাখহনীয়া বানপানী প্ৰতিৰোধৰ কাৰণে ঠিক আছে, মথাউৰি লাগে, মথাউৰি দিয়া হয়, কিন্তু গৰাখহনীয়াটো মথাউৰিয়ে প্ৰতিৰোধ কৰিব নোৱাৰে। এই মানুহখিনি মানে 1900 আমি জনাত মানে 1950 চনৰ আগৰ পৰাই মানুহখিনি লাহে লাহে খহনীয়াত পতিত হৈ আহি আছে। আহোঁতে মানুহবিলাক যেনে তেনে বিক্ষিপ্তভাৱে ওলাই গুচি যায় আৰু বাৰে বাৰে মথাউৰি দিয়া হয়। এই মথাউৰিটো দিয়াৰ কাৰণে মানে যিটো তেওঁলোকে মথাউৰি দিছিলে, তাত খেতিৰ মাজেৰে দিবলৈ আৰম্ভ কৰিছিলে। মানে চৰকাৰে কোনো কথাই নুশুনে আৰু গাঁৱৰ মানুহবিলাকে প্ৰতিবাদ কৰিছিল যে আমাক মথাউৰি নালাগে, কিন্তু আমাক খহনীয়া প্ৰতিৰোধৰ কিবা ব্যৱস্থা কৰক, মথাউৰি দৰকাৰ নাই, আমি বানপানীৰ সৈতে অৱস্থান কৰিম, বানপানী আমাক লাগেও, কিন্তু মানে খহনীয়া প্ৰতিৰোধ কৰিব লাগিব। কিন্তু সেই সময়ত চৰকাৰে মানা নাছিল। নামানি তেওঁলোকে কি কৰিলে, একদম মানে ভাদমহীয়া পথাৰত, তেতিয়া মথাউৰিটো দিয়া সম্ভৱ নহয়, কিন্তু তেতিয়া চাৰ্ভে কৰি গোটেই মানে খুটি চুটি মাৰি আৰম্ভ কৰিলে। ইয়াৰ পিছত প্ৰতিৰোধ কৰিবৰ কাৰণে গোটেই মানুহখিনিয়ে মানে এটা জনগীৰ ৰূপ ল'লে, আন্দোলন মুখৰ হৈ পৰিল। আৰু এই যিটো আন্দোলন, সেই আন্দোলনটোৰ পটভূমিতে এইখন লিখা হৈছে। আৰু মোক বাৰে বাৰে অনুপ্ৰাণিত কৰিছিলে মানুহখিনি, তাৰ যিখিনি খেতিয়ক মানুহ, সংগ্ৰামী মানুহ, এই সংগ্ৰামী মোক অনুপ্ৰাণিত কৰিছে। আৰু মই ভাবোঁ এইটো তেওঁলোকক দিয়া এটা সন্মান। সাহিত্যৰ তাত্ত্বিক দিশৰ ফালৰ পৰা সফল বিফল এইবিলাক মই নাজানো, কিন্তু মই ভাবোঁ এই আন্দোলনটোক এটা মৰ্যাদা দিব লাগে আৰু যিখিনি আন্দোলনকাৰী তেওঁলোকক এটা সন্মান জনাবই লাগিব। আৰু সেইটো কাৰণে এই উপন্যাসখন লিখা হৈছে প্ৰয়োজনৰ খাতিৰত।
গতিকে হয় জলপদুমৰ পাঞ্চৈ তেনেকৈ লিখা হৈছিল তাৰ হয় লগে হয় লগে আনুষংগিকভাৱে গোটেই পৰিকাঠামোটো আৰু গোটেই যিটো আমাৰ ভৌগোলিক অৱস্থান প্লাছ প্ৰাকৃতিক পৰিৱেশ সেইটো তাত হয় সোমাই আছিল লগে লগে তাত তাৰ কৃষ্টি সংস্কৃতি তাৰ ভাষা তাৰপিছত যিটো বিভিন্ন পৰ্যায়ৰ মানুহে যি ধৰণে মানে বিভিন্ন ক্লাছৰ মানুহে তেনেকৈ ভাষাবিলাক মানে ব্যৱহাৰ কৰে হয় প্ৰয়োগ কৰে সেইখিনি কথাই তাত আছিল যিটো ক্লাছ লেংগুৱেজ বুলি কোৱা হয় ক্লাছ লেংগুৱেজটো আছিল তাত গতিকে হয় তেনেকৈ লিখা হৈছিল আৰু নিশ্চয় জলপদুমৰ পাঞ্চৈ এখন অতি সুন্দৰ উপন্যাস আৰু তাতে আপুনি এখন নৈপৰীয়া সমাজ তাৰ যি সংগ্ৰাম জীৱন জীয়াই থকাৰ যি সংগ্ৰাম সেই সমাজখনৰ আৰু তাৰ আঁৰত যিবিলাক ৰাজনীতি হয় তেওঁলোকৰ জীৱন জীৱিকাৰ কথাবিলাকক লৈ সেই সকলো কথা অতি সুন্দৰভাৱে তাত আহিছে আৰু তাত আচলতে আপোনাৰ ভিতৰৰ যিজন এজন নৃতাত্ত্বিকৰ দৃষ্টিভংগীও সেই উপন্যাসখনত আছে সদ্য এতিয়া আপুনি কি লিখি আছে নতুন কিবা উপন্যাস বা এনেকুৱা ধৰণৰ পৰিকল্পনা আছে নেকি আপোনাৰ কৰি আছে নেকি তাৰ ওপৰত কাম নাই এতিয়া আচলতে ভবাটো বহুত হয় হয় আৰু দুখনমানৰ এনেই নকৰা এটা তৈয়াৰ কৰা হৈছে হয় আৰু হয় গৰমৰ কাৰণে একো লিখা নাই স্বাস্থ্য ইমান ভাল নহয় কাৰণে অকণমান ৰৈ দিছোঁ চাওঁচোন যদি কৰা হয় নিশ্চয় হয় 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 দিলীপ ফুকন ডাঙৰীয়া আপোনাৰ আমি যদি আপোনাৰ কিতাপবিলাক চাওঁ গ্ৰন্থবিলাক তেতিয়াহ'লে দেখিবলৈ পাওঁ যে আপোনাৰ সেই নামবিলাক খুব আকৰ্ষণীয় নাম যেনেকুৱাকে আপুনি লিখিছিলে দৈ কলা সাঁতোৰে য'ত দৈবাত এহালি দেওহাঁহ দুনাই অগ্নিত আখৈ ফুটে জলপদুমৰ পাঞ্চৈ এই নামবিলাকো আচলতে একো একোটা চিত্ৰকল্পই হয় মেটাফৰ এইবিলাক আপুনি কি ভাবি পেলাই আপুনি এনে ধৰণৰ নামবিলাক দিয়ে কিতাপৰ আচলতে মই কবিতাৰ মানুহ হয় প্ৰথম কথা দ্বিতীয় কথা হ'ল যিটো নৈসৰ্গিক শোভা যিটো সেইটো সেই শোভাবিলাক মই টান মানে শোভাটো মোৰ চকুত সদায় জিলিকি উঠে প্ৰথম মানে আৰু বিশেষকৈ এইবিলাক গোটেই নৈপৰীয়া চিত্ৰ দৈকলাটো এটা চৰাই দেওহাঁহ এটা চৰাই তাৰপিছতে জলপদুমৰ পাঞ্চৈ বুলি কওঁতে পদুম ফুলৰ কথা আহিছে পাঞ্চৈৰ কথা আহিছে গোটেইখিনি নৈপৰীয়া আকৌ মাজতে আহি গ'ল দুনাই অগ্নিত আখৈ ফুটে সেইটো হ'ল বিয়া নামৰ পৰা আহিছিল অগ্নি জ্বলে দুনাই অগ্নিত আখৈ ফুটে গতিকে সেইটো মই তেওঁলোকৰ পৰা ধাৰ কৰা নামটো বাকীকেইটা আচলতে সেই যিটো আমাৰ নৈসৰ্গিক দৃশ্য যিবিলাক তাৰ পৰা তেনেকে কিতাপৰ নাম হ'ল আৰু এই কথাটোও বহুতে সোধে যে আপোনাৰ কিতাপৰ কবিতা কিতাপবিলাকত সদায় ইনিচিয়েলটো দ আহে আৰু আপোনাৰ নামটো দিলীপ ফুকন হয় তেনেকুৱা এটা দন্তীয় দটো তাত যথেষ্ট হয় দিয়া নাই কিন্তু তেনেকে নিজে আহি যায় হয় আপুনি অসমৰ তৰুণ প্ৰজন্মৰ কবিসকল বা তৰুণ প্ৰজন্মৰ যিসকল সৃষ্টিশীল জগতৰ লোক লেখক তেওঁলোকৰ ওপৰত আপুনি কিমান আস্থাশীল কিমান আস্থা আছে আপোনাৰ আস্থা আছেনে নিশ্চয় আছে মই কাৰো নাম নলওঁ কিন্তু ভালেকেইজন কবি ওলাইছে তেওঁলোকে সততাৰে আগবাঢ়িবলৈ বিচাৰিছে আৰু বহুতো থাকে আৰু নিজে অকণমান নাম কৰিবলৈ বিচাৰে কিবা কৰিবলৈ বিচাৰে গতিকে সঘনে লিখে এইবিলাক নাই কিন্তু কথাটো হ'ল কি যদি সঘন আলোচনা বিলোচনা নহয় কবিতাৰ কিবা এখন পাতি সভা এখন পাতি অকল কবিতা মৰহি যায় নহয় জানো আৰু গুচি যায় কিন্তু এইবিলাকত বিশেষকৈ আলোচনাবিলাক হ'ব লাগে এই কবিতাৰ যদি সঘন আলোচনা হয় তেওঁলোকেও ভালকৈ অধ্যয়ন কৰে গতিকে সেইফালৰ পৰা আমি দেখা পাওঁ বহুত সম্ভাৱনাপূৰ্ণ ল'ৰা ছোৱালী মানে ওলাই আহিছে তেওঁলোকে লিখিছে কিন্তু তেওঁলোকৰ নিশ্চয় মানে এটা কথা মানিবলৈ মানে ক'ব লাগিব এটা নিৰ্দিষ্ট দৰ্শন থকা দৰকাৰ সেই দৰ্শন হ'ব পাৰে তেওঁলোকে বাছি ল'ব পাৰে মই কোৱা নাই যে এইটো ৰাজনৈতিক দৰ্শনে থাকিব লাগিব বুলি কিন্তু এটা দৰ্শন থকা উচিত নহ'লে ডিঙে দোকানী যেনে তেনে আজি এটা লিখিলে আকৌ এটা কণ্ট্ৰাডিকশ্যন হয় একেটা কথাতে অন্য এটা কবিতাত লিখে এই কথাবোৰ অকণমান চাবও লাগে আৰু শব্দ ব্যৱহাৰৰ ওপৰত
মনোযোগ দিবই লাগিব। বহুত শব্দ আছে, পৰি আছে এনেই, গতিকে সেইখিনি শব্দকে ঘূৰাই পকাই কোৱাটো নহয়। আকৌ আৰু এটা কথা আছে, যিটো কথন ভংগী। আমাৰ নীলমণি ফুকনৰ কবিতা পঢ়িলে আমি কথন ভংগীটো আমাৰ বিশেষকৈ গোলাঘাট দেৰগাঁও অঞ্চলৰ যিটো কথন ভংগীমা, সেইটো তেওঁৰ কবিতাত পোৱা যায়, সোমাই আছে। এই কথাবোৰ অকণমান চাব লাগে। তেওঁলোকে চালে এই কথাবোৰ যদি মন কৰে, তেওঁলোক নিশ্চয় চহকী হ'ব, ভাষাটোও চহকী হ'ব, আমি কবিতাত চহকী হ'ম। মই কিন্তু বৰ আশাবাদী তেওঁলোকক। হয়, নিশ্চয়। বিশেষকৈ যেতিয়া সামাজিক জীৱনৰ পৰা আঁতৰি 90 দশকত পাছৰ পৰা আমাৰ গোটেই পৃথিৱীখন সলনি হৈ গৈছে, আৰু তৰুণ প্ৰজন্ম তেওঁলোকৰ নিজৰো জীৱনৰ অনেক মানে তেওঁলোকৰ জীৱনটো যথেষ্ট পৰিমাণে জটিল পূৰ্বৰ জীৱনৰ তুলনাত। গতিকে হয়, তাৰ মাজতে তেওঁলোকে কাব্যৰ সাধনা কৰিবলৈ হলে নিজস্ব যি দৰ্শন, সেই দৰ্শনৰ অন্বেষণ কৰিব লাগিব। সেই কথাটো আমি সকলোৱে উপলব্ধি কৰো। বোধহয় আমি আমাৰ আলোচনাৰ শেষৰ ফাললৈকে আহিছো, নহয় জানো দিলীপ কন্দা? কিন্তু আমি ভাবো যে এয়া আপোনাৰ জীৱনৰ মাজৰ সময়খিনি আপোনাৰ আৰু অনেক লিখিবলৈ আছে। আচলতে কবিতাত আৰু বহুত দিবলগীয়া আছে। আমি বিচাৰো আপুনি আৰু অনেক এনেকুৱা ধৰণৰ কবিতাখিনি লিখক, নতুন নতুন ক্ষেত্ৰ অন্বেষণ কৰক। কাৰণ আমি জানো যে চিৰিয়াছ মানে যিসকলে অতি গভীৰভাৱে সাহিত্যক লয়, তেখেতসকলৰ সংখ্যা যথেষ্ট কম, আৰু তেখেতসকলে নিশ্চয় তেখেতসকলৰ দায়িত্বও বেছি। সেইকাৰণে অশেষ ধন্যবাদ শ্ৰদ্ধাৰ দিলীপ ফুকন ডাঙৰীয়া, আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ সৈতে কিছু কথা পাতিলে। অশেষ ধন্যবাদ শ্ৰদ্ধাৰ শ্ৰোতা আৰু দৰ্শকসকল। ডিজাইন আলোচনীৰ এনে কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্টৰ এনে সাহিত্য আলোচনাৰ বাবে নিশ্চয় আপোনালোকে আমাৰ এই আলোচনাবিলাক চাই আমাক অনুপ্ৰাণিত কৰি যাব। আজিৰ আলোচনা আমি ইমানতে সামৰিছো। অশেষ ধন্যবাদ। Thank you so much. ধন্যবাদ।